নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিম। আৰু এইখিনিতে কৈ থওঁ, আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। আৰু এইখন পেপাৰ আহিছিলে, এইকেইখন পেপাৰ আচলতে গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰৰ LDA কপিষ্ট টাইপিষ্টৰ পেপাৰ হয়। আৰু এইখিনিতে কৈ থওঁ, আপোনালোকে যদি APSC কাৰণে যদি প্ৰস্তুতি চলাই আছে, গুৱাহাটী হাইকোৰ্টৰ কাৰণে যদি প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত হেপী লাৰ্ণিং ইনফৰিঙৰ মই লিংকটো দি থৈছোঁ, আপোনালোকে সেই পেজটো ফ'ল' কৰিব পাৰে। আৰু আপোনালোকে তাতে গোটেইখিনি PDF পাব ফ্ৰীকৈ, আৰু গোটেইখিনি আপোনালোকে তাতে পাব আৰু প্ৰস্তুতি চলাব পাৰিব। আৰু প্ৰত্যেক সপ্তাহতে তাত এক্সাম হয় আৰু আপোনালোকে PDF নোট পাব। মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে তাত গৈ পেজটো ফ'ল' কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। চ' আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ইয়াতে প্ৰথম কুৱেশ্যনটোত আছে, হু ইজ ন'ন এজ দ্য আৰ্কিটেক্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। চ' অপশ্যনবিলাক কি দিয়া আছে আপোনালোকে চাওক, আৰু যদি জানে কমেণ্ট কৰি জনাব পাৰে মই এনচাৰটো নোকোৱাৰ আগত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ D2, ডক্টৰ B.R. আম্বেদকাৰ, আৰ্কিটেক্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, ডক্টৰ B.R. আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 2ত আছে, কুডামকুলাম ইজ ইন নিউজ ফৰ হোৱাট। চ' অপশ্যনবিলাক কি দিয়া আছে আপোনালোকে চাওক, আৰু যদি জানে কমেণ্ট কৰি জনাব পাৰে। মই অপশ্যনবিলাক কৈ নাযাওঁ, চ' আপোনালোকে অপশ্যনবিলাক চাই পেলাই এনচাৰ দিবলৈ চেষ্টা কৰিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B2, ফৰ দ্য লোকেল পিপুল অপ'জিং দ্য ছেটিং আপ অফ এ নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট দেয়াৰ। অপশ্যন নম্বৰ B2 হৈছে শুদ্ধ উত্তৰ। আৰু ডেছক্ৰিপশ্যনত মই PDF লিংকটো দি থৈছোঁ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। কুৱেশ্যন নম্বৰ 3ত আছে, এণ্টম'লজি ইজ দ্য ছায়েন্স ডেট ষ্টাডিজ। চ' অপশ্যনবিলাক চাওক আপোনালোকে, আৰু আপোনালোকে নিজকে টেষ্ট কৰি চাবলৈ আপোনালোকে কমেণ্ট কৰি জনাব পাৰে এনচাৰটো। ভিডিঅ'টো পজ কৰিব আৰু এনচাৰটো জনাব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2, ইনচেক্ট। অপশ্যন নম্বৰ B, এণ্টম'লজি ইজ দ্য ছায়েন্স ডেট ষ্টাডিজ অফ ইনচেক্ট। কুৱেশ্যন নম্বৰ 4ত গৈছোঁ, ফৰ হুইচ অফ দ্য ফলোয়িং ডিচিপ্লিন ইজ নোবেল প্ৰাইজ এৱাৰ্ডেড। অপশ্যনবিলাক চাওক কি কি দিয়া আছে, ফিজিক্স, কেমেষ্ট্ৰি, ফিজিঅ'লজি এণ্ড মেডিচিন দিয়া আছে, লিটাৰেচাৰ, পিচ, ইকনমিক্স, অল অফ দ্য এবভ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D2, অল অফ দ্য এবভ। নোবেল প্ৰাইজ এৱাৰ্ডেড ফৰ ফিজিক্স এণ্ড কেমেষ্ট্ৰি, ফিজিঅ'লজি এণ্ড মেডিচিন, লিটাৰেচাৰ, পিচ এণ্ড ইকনমিক্স। চ' সেইকাৰণে অল অফ দ্য এবভ গোটেইখিনিৰ কাৰণে। কুৱেশ্যন নম্বৰ 5ত আছে, হিটলাৰ্ছ পাৰ্টি হুইচ কেম ইন টু পাৱাৰ ইন 1933 ইজ ন'ন এজ। চ' হিটলাৰৰ পাৰ্টিটোক কি বুলি জনা যায়। অপশ্যনবিলাক দিয়া আছে চাওক, লেবাৰ পাৰ্টি দিয়া আছে, ডেম'ক্ৰেটিক পাৰ্টি, নাজি পাৰ্টি, কু ক্লাক্স ক্লান পাৰ্টি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ C2, নাজি পাৰ্টি। হিটলাৰ্ছ পাৰ্টি হুইচ কেম ইন টু দ্য পাৱাৰ ইন 1933 ইজ ন'ন এজ নাজি পাৰ্টি। কুৱেশ্যন নম্বৰ 6ত আছে, দ্য লিড কেৰেক্টাৰ ইন দ্য ফিল্ম বন্দিত কুইন ইজ প্লেড বাই। অপশ্যনবিলাক কি কি দিয়া আছে চাওক, ৰূপা গাংগুলী দিয়া আছে, সীমা বিশ্বাস, শাবানা আজমি, মাধুৰী দীক্ষিত দিয়া আছে। ফিল্মখনৰ নাম হৈছে বন্দিত কুইন।
ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ B2 সীমা বিশ্বাস অপশ্যন নাম্বাৰ B Question number 7 আছে the members of Lok Sabha hold office for a term of অপশ্যনবিলাক কি দিয়া আছে সব 3 years দিয়া আছে 4 years 5 years 6 years ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ C2 5 years Question number 8 গৈছো The minimum age of the voter in India is so খুব easy question হয় so comment কৰি জনাবলৈ চেষ্টা কৰক ইয়াৰ শুদ্ধ উত্তৰ হৈছে 18 years Question number 9 আছে The position of a chief minister is সব অপশ্যনবিলাক চাই লওক আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ A2 similar to that of the prime minister Question number 10 আছে Who won the men's French Open Championship in 2019 অপশ্যনবিলাক চাই লওক আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাফেল নাডাল অপশ্যন নাম্বাৰ D2 Question number 11 আছে Who was known as the Iron Man of India অপশ্যনবিলাক সব কি দিয়া আছে গোবিন্দ বল্লভ পান্ত জৱাহৰলাল নেহৰু সুভাষ চন্দ্ৰ বোস চৰ্দাৰ বল্লভভাই পেটেল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ D2 চৰ্দাৰ বল্লভভাই পেটেল আইৰন ম্যান অফ ইণ্ডিয়া বুলি কাক জনা যায় চৰ্দাৰ বল্লভভাই পেটেলক জনা যায় Question number 12 আছে নাট্যশাস্ত্ৰ The main source of India's classical music was written by so কোনে লিখিছিলে হেতু দিছে অপশ্যনবিলাক চাই লওক শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ B2 ভাৰত মুনি অপশ্যন নাম্বাৰ B2 Question number 13 আছে The words Satyamev Jayate inscribed below the base plate of the emblem of India are taken from অপশ্যনবিলাক দিয়া আছে ঋগ্বেদ মুণ্ডক উপনিষদ ৰামায়ণ গীতা দিয়া আছে কাৰেক্ট এনসাৰ হৈছে অপশ্যন নাম্বাৰ B2 মুণ্ডক উপনিষদ অপশ্যন নাম্বাৰ B Question number 14 আছে The national song of India was composed by Rabindranath Tagore, Iqbal, Bankim Chandra Chatterjee, Pandit Ravi Shankar. So comment কৰি জনাওক এনসাৰটো Correct answer option number C2 Bankim Chandra Chatterjee Question number 15 আছে Who is the first Indian sports person to win an individual gold medal in the Olympic Games? Correct answer to is option number C2 Abhinav Bindra option number C Question number 16 আছে In which one of the following kinds of organism is the phenomenon found wherein the female kills the male after copulation অপশ্যনবিলাক কি দিয়া আছে আপোনালোকে চাই লওক কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নাম্বাৰ C2 স্পাইডাৰ Question number 17 আছে What is the name of the Chief Justice of the Guwahati High Court in 2015 2015 Guwahati High Courtৰ Chief Justiceৰ
নাম কি আছিলে সেইটো দিছে ৰঞ্জন গগৈ অমিতাভা ৰয় জে চালেমেশ্বৰ আদৰ্শ কুমাৰ গোয়েল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি টু আদৰ্শ কুমাৰ গোয়েল অপশ্যন নম্বৰ ডি টু কুৱেশ্যন নম্বৰ 18 আছে হু ইজ ন'ন এজ দ্য কলাগুৰু বুলি কাক জনা যায় তো খুবেই ইজি কুৱেশ্যন হয় এইটো অপশ্যনবিলাক দিয়া আছে আপোনালোকে চাই লওক কমেণ্ট কৰি জনাব পাৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি টু বিষ্ণু প্ৰসাদ ৰাভাক কলাগুৰু বুলি জনা যায় কুৱেশ্যন নম্বৰ 19 হু ৰোড দ্য আছামিজ নভেল অসীমত যাৰ হেৰাল সীমা কোনে লিখিছিলে সেইটো দিছে অপশ্যনবিলাক দিয়া আছে বিৰিঞ্চি কুমাৰ বৰুৱা বীণা বৰুৱা কাঞ্চন বৰুৱা নৱকান্ত বৰুৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি টু কাঞ্চন বৰুৱা অসমীয়া নভেল অসীমত যাৰ হেৰাল সীমা কোনে লিখিছিলে কাঞ্চন বৰুৱাই লিখিছিলে কাঞ্চন বৰুৱা কুৱেশ্যন নম্বৰ 20 আছে গৰমপানী ইজ লোকেটেড এট গৰমপানী ক'ত আছে সেইটো দিছে গোলাঘাট যোৰহাট কাৰ্বি আংলং তিনিচুকীয়া দিয়া আছে কাৰেক্ট এনচাৰটো হৈছে গোলাঘাট অপশ্যন নম্বৰ এ টু গৰমপানী ইজ লোকেটেড এট গোলাঘাট নেক্সট কুৱেশ্যন গৈছোঁ কুৱেশ্যন নম্বৰ 1 হু এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু NMI পুলিটজাৰ প্ৰাইজ অপশ্যনবিলাক চাওক আপোনালোকে কি দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে গোবিন্দ বিহাৰী লাল অপশ্যন নম্বৰ চি টু কুৱেশ্যন নম্বৰ 2 আছে সৌৰভ চৌধুৰী এক্সেলছ ইন হুইচ ওৱান অফ দ্য ফলোয়িং স্পৰ্ট অপশ্যনবিলাক দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্বুটিং অপশ্যন নম্বৰ বি কুৱেশ্যন নম্বৰ 3 আছে হু এমংছ দ্য ফলোয়িং অথৰ দ্য বুক প্লেগুছ এণ্ড পিপুলছ অপশ্যনবিলাক দিয়া আছে এইটো পেজত নজৰিলে কাৰণ এইটো পেজত আছে দুটা অপশ্যন চি আৰু ডি টু এই দুটা চ' আপোনালোকে আগৰ পেজটোত চালে সেই দুটা অপশ্যন এ আৰু বি টু চ' এইটো কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি টু উইলিয়াম MC নেইল অপশ্যন নম্বৰ ডি টু হৈছে শুদ্ধ উত্তৰ Question number 4 আছে a market situation where many firms sell similar but not identical products is termed as option like দিয়া আছে এ শুদ্ধৰ অপশ্যন নম্বৰ C টু monopolistic competition next question গৈছো The Kyoto Protocol is an international treaty that commits state parties to reduction in option like সব কি দিয়া আছে শুদ্ধৰ অপশ্যন নম্বৰ বি টু গ্ৰীণ হাউচ গেছ এমিশ্যন Next question, which one of the following pairs of animals is warm-blooded? Pairs kita sok. শুদ্ধৰ option number D to peacock and camel. Next question গৈছো
The 11th BRICS Summit in 2019 will be hosted by Sorry, এইটো question আসলতে ভুল হৈ আছে এইটো question আপোনালোকে নাচাব Question number 8 আছে Who is one of the following can extinguish fire more quickly অপশন বিলাক চাওক আপোনালোকে দিয়া আছে cold water hot water boiling water ice অপশন নম্বৰ C2 হৈছে ইয়াৰ উত্তৰটো boiling water Who is one of the following passes links Lhasa and Ladakh অপশন বিলাক দিয়া আছে সব ইয়াৰ উত্তৰটো হৈছে লনকলা অপশন নম্বৰ A2 Next question গৈছো Which of the following Assamese features films was awarded the President Silver Medal for the first time as the best Assamese feature film Option বিলাক দিয়া আছে Pioli Fukon Ranga Police Pubiran Sakuntala ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ B2 Ranga Police Question number 2 আছে Which one of the following is the first island made a district in India ইয়াৰ উত্তৰ হৈছে মাজুলী আসাম অপশন নম্বৰ C2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ মাজুলী For what the Samoguri Satra is famous in India Samoguri সত্ৰ কিহৰ বাবে বিখ্যাত ইয়াতে অপশন দিয়া আছে ৰাসলীলা preserving ancient canons marks making ইয়াৰ গোটেইকেইটাই হয় all of the above Samoguri Satra is famous for ৰাসলীলা ৰাসৰ বাবে বিখ্যাত preserving ancient canon marks making so গোটেইকেইটাৰ বাবে বিখ্যাত all of the above Molai forest is a Molai forest kon ki forest হয় হেতু দিছে অপশন বিলাক দিয়া আছে এখন হৈছে man made forest মানুহে বনোৱা man made আৰু Molai forest kon বনাইছিলে যাদৱ পায়েং One of the following districts of Assam is known for imparting Sanskrit education and Kamrup Sanskrit Sanjivani Sabha is located at that place. Which is that place? So question to আপোনালোকে ভালকে পঢ়ক এবাৰ ইয়াৰ শুদ্ধ উত্তৰ অপশন নম্বৰ C2 নলবাৰী Sonkuriha is a village situated in Nalbari district whose mansion could be found in Kautilya's Arthashastra for producing finest silk of his era, but with a different name. What was the earlier name of that village? ইয়াৰ শুদ্ধ উত্তৰ অপশন নম্বৰ D2 Subharniya Kunda অপশন নম্বৰ D2 Question number 7 আছে Which of the following district was separated from Assam and placed in Pakistan during separation? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ A2 Sylhet Question number 8 আছে Which was the first capital of Ahom Kingdom in Assam? So Ahomৰ প্ৰথম capital কি আছিলে Saraideo আছিলে অপশন নম্বৰ B2 আৰু লাষ্ট ক্যাপিটেল আছিল যোৰহাট Question number 9 আছে the Treaty of Yandabu was signed between British and the King of ইয়াৰ correct answer হৈছে বাৰ্মা অপশন নম্বৰ D2 শুদ্ধ উত্তৰ Question number 10 আছে In which of the following national park Wildlife Sanctuary, the density of rhinoceros is the highest. ইয়াৰ শুদ্ধ উত্তৰ পবিতৰা
কুৱেশ্যন নম্বৰ 11 আছে পাকিয়ং এয়াৰপৰ্ট ইজ লোকেটেড পাকিয়ং এয়াৰপৰ্টটো ক'ত আছে সেইটো দিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি টু ছিকিমত আছে What is the largest gland in the endocrine system of human body? So largest gland to সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে থাইৰয়েড অপশ্যন নম্বৰ এ কুৱেশ্যন নম্বৰ 2 আছে হোৱাট ইজ দ্য নৰ্মেল বডি টেম্পাৰেচাৰ অফ হিউমেন ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি টু 98.4 ডিগ্ৰী ফাৰেনহাইট অপশ্যন নম্বৰ বি টু শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 3 আছে টাইফয়েড ইজ কজ বাই টাইফয়েড কিহৰ কাৰণে হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি টু বেক্টেৰিয়াৰ কাৰণে হয় কুৱেশ্যন নম্বৰ 4 আছে ডেছ পাৰফৰ্ম ইন দ্য ফিল্ম দ্য গ্ৰেট ডিক্টেটৰ ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি টু চাৰ্লি চাপলিন অপশ্যন নম্বৰ বি Who among the following discovered the sea road to Calicut from Western Europe? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ টু ভাস্কো দা গামা ভাস্কো দা গামা কুৱেশ্যন নম্বৰ 6ত আছে who discovered the principle of buoyancy law of floating ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি টু আৰ্কিমিডিছ অপশ্যন নম্বৰ চি কুৱেশ্যন নম্বৰ 7ত আছে পণ্ডিত শিৱ কুমাৰ শৰ্মা ইজ এছ'চিয়েটেড উইথ অপশ্যন নম্বৰ বি টু হৈছে শুদ্ধ উত্তৰ শান্তৰ অপশ্যন নম্বৰ বি These are the example of block mountains in India. অপশ্যনবিলাক দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি টু বিন্দাছ এণ্ড সতপুৰাজ অপশ্যন নম্বৰ চি টু শুদ্ধ উত্তৰ মালবেৰী ইৰি মুগা এণ্ড তুষাৰ আৰ ভেৰাইটিজ অফ প্ৰডাকশ্যন ইন ইণ্ডিয়া ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি টু চিল্ক কুৱেশ্যন নম্বৰ 10ত আছে দ্য পাৰ্ট 4 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি টু ডাইৰেক্টিভ প্ৰিন্সিপল 11 নম্বৰটো আছে দ্য ড্ৰাফ্ট প্ৰপ'জেল ফৰ এ ল ইজ কল্ড ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি টু বিল বুলি কয় বিল দ্য ড্ৰাফ্ট প্ৰপ'জেল ফৰ এ ল ইজ কল্ড বিল অপশ্যন নম্বৰ ডি টু শুদ্ধ উত্তৰ 12ত আছে হিজ আৰ্টিকল এম্পাৱাৰ্ছ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া টু ডিক্লেয়াৰ ইমাৰ্জেঞ্চি ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি টু আৰ্টিকল 352 কুৱেশ্যন নম্বৰ 13 Who is the present Chief Election Commissioner of India? Mr. Sunil Arora. Question number 14 আছে RSVP means RSVP full form টো দিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি টু ৰেছপন্স চিল ভোজ প্লেট অপশ্যন নম্বৰ চি টু শুদ্ধ উত্তৰ Question number 15 আছে a major population of Thai fake tribe reside in ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নামফাকে ভিলেজ Sixteenth আছে Jaipur area of Naharkotia is known for its rainforest. Question number 17. Headquarter of
ৱেষ্ট কাৰ্বি আংলং ইজ হেমৰেন। হোৱৰী ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন। হোৱৰী ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰে সেইটো দিছে। অপশ্যন 8 দিয়া আছে ডিফু, হেমৰেন, বকো, নন অফ দ্য এবভ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বকোত পালন কৰে, অপশ্যন নম্বৰ চি বকো। ধন্যবাদ। আজিৰ ভিডিঅ'ত এইকেইটাই আছিলে কুৱেশ্যন, আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।